আপোনালোকেও হয়তো ডিএমইৰ ফৰ্ম ফিল আপ কৰিলে আৰু আমাৰ তাত অহা মেছেজবোৰৰ ভিতৰত এটি কমন মেছেজ হৈছে ডিএমইৰ জেনেৰেল সায়েন্সখনৰ কাৰণে প্ৰিপাৰেচন ক'ৰ পৰা কৰিব আপোনালোকে হয়তো ডিএমইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত সায়েন্সৰ কুৱেশ্যনবোৰো দেখিছে এতিয়া আৰু চিন্তা কৰি নাথাকিব ই কহিপাতে ডিএমইৰ এটি কম্প্ৰিহেনসিভ বেচ ষ্টাৰ্ট কৰিছে য'ত আপোনালোকে জেনেৰেল সায়েন্সখনৰ লগতে গোটেইকেইটা সাবজেক্টৰ গাইডেন্স লাভ কৰিব আৰু খুব ইম্পৰ্টেন্ট এই বেচটোত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়ুৱা হ'ব আৰু এই বেচটোত আপোনালোকে 5টাকে ফুল লেন্থ মক টেষ্ট লাভ কৰিব সবিশেষ জানিবৰ কাৰণে তলত দিয়া নম্বৰ দুটাত কন্টেক্ট কৰিব পাৰে ধন্যবাদ Hello everyone, welcome to Equipad. মই নিৰ্মল ডেকা সকলো হেতি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আকৌ এটি নতুন ক্লাছৰ ভিতৰত সকলোৰে আগত উপস্থিত হৈছো আৰু আজিৰ ক্লাছটোত আমি কৰিবলৈ গৈছো ৰিজনিংৰ দ্বিতীয়টো খণ্ড আৰু দ্বিতীয়টো পাৰ্ট য'ত আমি নতুন এটা চেপ্টাৰ আলোচনা কৰিবলৈ গৈ আছো মই কৈছিলো যে আমি ৰিজনিংৰ এটা সিৰিজ একেলগে লঞ্চ কৰিছো য'ত আমি ৰিজনিংৰ কথা কিছুমান আলোচনা কৰিম আৰু ৰিজনিংৰ চেপ্টাৰ বিলাক ভালদৰে বুজিবলৈ চেষ্টা কৰিম কাৰণ এক্সামত ৰিজনিংৰ ভালোখিনি কুৱেশ্যন আহা দেখা যায় তো এতিয়া আমাৰ আগমুহূৰ্তত আহিবলগীয়া এক্সামৰ ভিতৰত 23 তাৰিখে চাগে সকলোৱে গম পাই গৈছে 23 তাৰিখে ডেট ঘোষণা হৈ গৈছে তাত আমাৰ অসম পুলিচৰ পৰীক্ষা হ'ব আৰু অসম পুলিচৰ যিমান যিটো পৰীক্ষা হ'বলৈ গৈ আছে তাৰ কাৰণেও আজিৰ এই ক্লাছটো খুব বেছি বেনিফিচিয়েল হ'ব কাৰণ ইয়াতে আমি একদম পইণ্ট ওয়াইজ আমি কনসেপচুৱেলি থিওৰিটিক্যালি আৰু গোটেইখিনি চেপ্টাৰটোৱে পুৰা ভালকৈ বুজিবলৈ চেষ্টা কৰিম আৰু সকলোকে এটাই এডভাইস দিওঁ আমি 23 তাৰিখৰ আগলৈকে যিকেইটা ক্লাছ ইয়াতে আপলোড কৰিম মই যোনটো আসাম পুলিচৰ পইণ্ট অফ ভিউৰে সকলোতকৈ ইম্পৰ্টেন্ট চেপ্টাৰ কেইটা ইয়াতে খতম কৰি দিম ঠিক আছে 23 তাৰিখৰ আগত অসম পুলিচৰ পইণ্ট অফ ভিউৰে যিখিনি ইম্পৰ্টেন্ট চেপ্টাৰ আছে গোটেইখিনি কমপ্লিট হ'ব তো তোমালোকে ট্ৰাই কৰিবা ইয়াতে যিকেইটা চেপ্টাৰ মই কৰাওৱে গোটেইকেইটা চেপ্টাৰ এবাৰ এটলিষ্ট চাই যোৱা কাৰণ এক্সামত এইখিনি কিবা নহয় কিবা ক্ষেত্ৰত নিশ্চয় হেল্প কৰিব ওকে স্টাৰ্ট কৰিছো আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলো ৰেংকিং মনত আছে নে সকলোৰে আমি লাষ্ট ক্লাছত ৰেংকিং আলোচনা কৰিছিলো ৰেংকিংৰ কেইটামান কুৱেশ্যন তোমালোকক হোমৱৰ্কো দিছিলো হয় নে হোমৱৰ্ক দিছিলো আৰু এই গোটেইকেইটা কুৱেশ্যনে আজি আমি প্ৰথমতে সলভ কৰি লওঁ দেন আমি এটা নতুন চেপ্টাৰ আজি ষ্টাৰ্ট কৰিম তো প্ৰথমতে কুৱেশ্যন কেইটাৰ ফালে আহিছো কুৱেশ্যন কেইটা মই অসমীয়াটো একেলগে কৈ দিম সব বুজিবলৈ চেষ্টা কৰিলে হ'ল ইয়াতে কৈছে এটা শাৰী এটাত ৰামৰ স্থান 11 নম্বৰ ফ্ৰম দা টপ মানে ওপৰৰ পৰা ৰামৰ স্থান হৈছে 11 নম্বৰ যদি মই এইটো শাৰী বুলি কওঁ ইয়াৰে এইটো হৈছে টপ ওপৰত আৰু এইটো হৈছে বটম ন ইয়াৰে পৰা কৈছে আমাক যোনটো ৰামৰ স্থান আছে এইটো ওপৰৰ পৰা কি নম্বৰ 11 নম্বৰ ঠিক আছে 11th ওপৰৰ পৰা ৰামৰ ৰোল নম্বৰ 11 আৰু কি কৈছে 22 নম্বৰ হৈছে তলৰ পৰা মানে তলৰ পৰা যদি চাও ৰামৰ ৰোল নম্বৰ হৈছে 22 নম্বৰ হয় নে তো ৰামৰ ৰোল নম্বৰ আমাক ওপৰৰ পৰাও দিয়া আছে তলৰ পৰাও দিয়া আছে আমাক কৈছে এটা কিমানজন ষ্টুডেন্ট আছে এই শাৰীটোত এই সিকোয়েন্সটো কিমানজন মানুহ আছে তো তাৰ কাৰণে আমি কি কৰিব পাৰিম ডাইৰেক্টলি টোটেলৰ ফৰ্মুলাটো ইউজ কৰিব পাৰিম নে নাই নিশ্চয় পাৰিম কাৰণ ইয়াতে আমাক এটা সিঙ্গেল পজিশনৰ ৰাইট আৰু লেফট টপ আৰু বটম দুইটা দিয়া আছে তো ইয়াতে যদি আমি ফৰ্মুলাটো ইউজ কৰো এটা যি সকলে ভাবি আছে যে এইবিলাক কেতিয়া পঢ়ালে তো ইয়াৰে আগৰ এটা পাৰ্ট অলৰেডি আপলোড কৰা আছে মই এখন প্লেলিষ্ট বনাই দিম তো প্লেলিষ্টখনতো তোমালোকে পাই যাবা বাকি ই কুইপাতৰ ভিডিও সেকশনত সাৰ্চ কৰিলেও পাই যাবা ওকে তো ইয়াতে আমি যদি ভ্যালু কেইটা বহাই দিও ইয়াতে কি দেখাবাম টপৰ পৰা আছে 11 মানে ৰাইট সাইডৰ পৰা 11 লিখিম দেন লেফট সাইডৰ পৰা কি লিখিম 22 লিখিম আৰু ইয়াতে -1 লিখি দিলো এইখিনি যদি আমি ক্যালকুলেট কৰো কিমান আহিব 32 will be our correct answer মানে এই যোনটো সিকোয়েন্স আছে ইয়াতে কিমান জন মানুহ আছে 32 জন নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চনত কি কৈছে চোৱা এতিয়া এই গোটেইকেইটা কোৱেশ্চনে তোমালোকে নিশ্চয় পাৰিছা বুলি মই আশা কৰিছো তো সেইকাৰণে বেছি টাইম মই ওয়েষ্ট কৰা নাই আৰু যোনটো আমি ইয়াৰে আগৰ ক্লাছ আপলোড কৰিছিলো তাত অলৰেডি এই গোটেইকেইটা পইণ্টৰ কোৱেশ্চন বা এই গোটেইকেইটা ধৰণৰ কোৱেশ্চন ধুনীয়াকৈ আলোচনা কৰা আছে সো চিন্তা কৰিব লগা তোমালোকৰ ফালৰ পৰা নাথাকে তো প্ৰথম সেকেন্ড কোৱেশ্চন ইয়াতে আছে সুৰজ ৰেংক 9th from the top সুৰজৰ ৰেংকৰ কথা হৈছে সুৰজ নামৰ এজন ল'ৰা টপৰ পৰা একদম ওপৰৰ পৰা 9 নম্বৰ স্থানত আছে এইটো হৈছে টপ এইটো হৈছে বটম ওপৰৰ পৰা সুৰজৰ ৰোল নম্বৰ হৈছে 9th ইয়াতে লিখা আছে চোৱা 9 আৰু কি কৈছে 38 from the bottom মানে তলৰ পৰা কিমান নম্বৰ 38 এতিয়া আমাক কোৱেশ্চন কৰিছে হাউ মেনি ষ্টুডেন্টস আৰ হিয়াৰ ইন দা ক্লাছ তো এইটো কোৱেশ্চনৰ আনসাৰ পাৰিবা নে নাই নিশ্চয় তোমালোকে দেখি পেলাই গম পাইছা চাগে ওপৰৰ পৰা 9 নম্বৰ তলৰ পৰা 39 নম্বৰ যদি আমি টোটেল উলিয়াব লাগে টোটেলৰ কাৰণে কি কৰিম দুটা যোগ কৰি দিয়া 39 + 9 39 + 9 যদি কৰি দিও আৰু কি হ'ব -1 হ'ব আৰু 2 গুণ 16 46 আমাৰ কারেক্ট आंसर আহি যাব ঠিক আছে 46 আমাৰ ইয়াতে কারেক্ট आंसर আহি গল এইখিনিয়ে কথা এটা ইয়াৰে পাছৰ নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন মই বেছি টাইম ওয়েস্ট কৰা নাই প্ৰতিটো কোৱেশ্চনে আমি যেটো বুজি পাইছো আমাৰ ইমান বেছি টাইম নালাগে সলভ কৰিবলৈ এইটো কোৱেশ্চনত কি কৈছে চোৱা এ ক্লাস অফ গার্লস স্ট্যান্ডস ইন এ সিঙ্গেল লাইন এটা ক্লাসৰ যিখিনি ছোৱালী আছে ছোৱালী সকলে এটা সিঙ্গেল লাইনত থিয় দি আছে এটা এই লাইনটো কি কৈছে one girl is 19th in order from the both times এজনী ছোৱালী আছে সেই ছোৱালীজনী এটা লাইন এটা থিয় হৈছে ন কেইজনমানি ছোৱালী আছে এটা লাইনত থিয় দি আছে তাৰ মাজত এজনী ছোৱালী আছে সেই ছোৱালীজনী ওপৰৰ পৰা 19 নম্বৰ
আৰু তলৰ পৰা কি নম্বৰ 19 নম্বৰ আমাক কৈছে ন both side one girl is 19th in order from the both the ends এতিয়া এইটো অসমীয়াটো যদি তোমালোকে শুনিব বিচাৰা কোৱেশ্চন এনেকুৱা যে এটা ছোৱালী কেইজনমান ছোৱালীৰ শাৰী এটাত এজনী ছোৱালীৰ স্থান দুয়োটা এণ্ডৰ পৰাই দুয়োটা ফালৰ পৰাই 19 নম্বৰ কেইজনমান ছোৱালীৰ শাৰী এটাত এজনী ছোৱালীৰ স্থান দুয়োটা ফালৰ পৰা দুয়োটা সাইডৰ পৰা 19 নম্বৰ তেতিয়া হলে এই শাৰীটোত কিমানজনী ছোৱালী আছে উলিয়াবা তো আলটিমেটলি আমাক কৈছে এজনী ছোৱালী আমাৰ দুয়োটা সাইডৰ পৰা এইটো সাইডৰ পৰা 19 এইটো সাইডৰ পৰা 19 আলটিমেটলি আমাক এটা পজিশনৰ দুয়োটা ৰেংক দিয়া আছে দুয়োটা পজিশন দিয়া আছে হয়নে তো ইয়াৰে পৰা আমি ডাইৰেক্টলি টোটেল ফৰ্মুলাটো লগাই দিয়া তো 19 প্লাস 19 কি হ'ব -1 তো 37 will be our correct answer এটা টান পাইছা জানো কোনোবা নোৱাৰা আছে নেকি যে বুজি পোৱা নাই এইটো কোৱেশ্চন আশা কৰো কোনো এনেকুৱা নাই যদি বুজি পাই আছা তোমালোকৰ এটাই ৰেসপন্সিবিলিটি থাকিব যিমান কেজনে ভিডিওটো চাই আছা এবাৰ থাম্বস আপ কৰি দিবা যে বুজি পালো এতিয়ালৈকে বুজি পাই আছো কিবা বুজি নোপোৱা থাকিলে কি কৰিবা কমেন্ট বক্সত জনাই দিবা ওকে তো এইটো কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন ইয়াতে কি কৈছে ইনে কিউ অফ বয় শৈলেশৰ কথা কৈছে এটা শাৰী এটা আছে ঠিক আছে এটা শাৰী এটা কিছুমান লৰাৰ এটা শাৰীত শৈলেশৰ ৰোল নম্বৰ 20 from the starting মানে startingৰ পৰা শৈলেশৰ ৰোল নম্বৰ কিমান এইটো সাপোজ starting এইটো হৈছে ending এইটো starting এইটো ending শৈলেশৰ ৰোল নম্বৰ শৈলেশৰ ৰোল নম্বৰ startingৰ পৰা 20 নম্বৰ ঠিক আছে ইনে কিউ এটা শাৰী এটা শৈলেশৰ ৰোল নম্বৰ 20 নম্বৰ from the startingৰ পৰা 20 নম্বৰ আৰু আনিছ কি 15th from end আনিছ নামৰ লৰাজন এণ্ডৰ পৰা কেই নম্বৰ আছে 15 নম্বৰ এটো হৈছে 15 এটো হৈছে আনিছ ঠিক আছে আৰু সদায় মনত ৰাখিবা যেতিয়া এক্সামত এইটো টাইপৰ কোৱেশ্চন আহিব যেতিয়া ৰ্যাঙ্কিংৰ কোৱেশ্চন আহিব তোমালোকৰ প্ৰথম ৰেসপন্সিবিলিটি থাকে এই ডায়াগ্ৰামটো বনোৱা ডায়াগ্ৰাম বনালেহে ক্লিয়াৰিটি পোৱা যায় ব্ৰেইনত এই কোৱেশ্চনত কি কব বিচাৰিছে তো ইয়াতে মই কি কৰিছো এটা শাৰী এটাৰ কথা কৈছে এটা শাৰী আছে এই শাৰীটোৰ শৈলেশৰ ৰোল নম্বৰ startingৰ পৰা 20 নম্বৰ ঠিক আছে এটা শাৰী এটা শৈলেশৰ ৰোল নম্বৰ startingৰ পৰা 20 নম্বৰ আৰু আনিছৰ ৰোল নম্বৰ 15 নম্বৰ ঠিক আছে আনিছৰ ৰোল নম্বৰ 15 নম্বৰ from the end মানে শেষৰ পৰা 15 নম্বৰ দেন আমাক কি কৈছে there are 14 persons between them মানে ইহত দুজনৰ মাজত শৈলেশ আৰু আনিছৰ মাজত 14 জন মানুহ আছে 14 জন মানুহ কি আছে এইটো হৈছে মিট বুলি ক'ব পাৰা মাজত আছে 14 জন মানুহ ঠিক আছে 14 persons between them হিয়তৰ মাজত 14 জন মানুহ আছে কৈছে what is the maximum number of person in queue আমাক কৈছে এই শাৰীটোত maximum মানুহ কিমান জন থাকিব পাৰে এটা তোমালোকে যদি মনত ৰাখিছা লাষ্ট ক্লাছত মই maximumৰ এটা ফৰ্মুলা দিছিলো যে maximum মানুহ কিমান থাকিব পাৰে তাৰ কাৰণে ফৰ্মুলা কি আছে যদি তোমালোকে মনত কৰিছা গম পাইছাই চাগে right plus left plus mid এইটোৱে আছিল আমাৰ ফৰ্মুলা আৰু এই ফৰ্মুলাটো যেতিয়া তোমালোকে ইউজ কৰিবা ইয়াতে অটোমেটিক্যালি তোমালোকৰ এনসাৰটো ওলাই আহিব এতে ৰাইট কিমান আছে ৰাইট আছে 19 লেফট কিমান আছে 19 আছে প্লাস মিড কিমান আছে মিড আছে 14 দ্যাটস ইট এইখিনি যোগ কৰি দিয়া কিমান হ'ব 40 আৰু 52 হ'ব 52 40 হল 50 হল 52 52 তো 52 আমাৰ কারেক্ট आंसर থাকে কোনোবা এজন স্টুডেন্ট এইটো কোৱেশ্চনৰ আনসাৰ দিছিলে কমেন্ট বক্সত মোৰ দেখা যেন মনত পৰি আছে যিজনে দিছিলে একদম কারেক্ট সো এইটো কোৱেশ্চনৰ কারেক্ট আমাৰ 52 আহিব নেক্সট কোৱেশ্চনৰ ফালে আইছো নেক্সট কোৱেশ্চন কি আহিব এইটো কোৱেশ্চনৰ ফালে আইছো এটা এইটো কোৱেশ্চনত কৈছে ইন এ ৰো অফ গার্লস সীমা ইজ 20 ফ্ৰম দা স্টার্টিং এটা ছোৱালীৰ শাৰী এটা আছে কিছুমান ছোৱালীৰ এটা সিকোয়েন্স এটা আছে তাত এইটো হৈছে স্টার্টিং এইটো হৈছে এন্ডিং ইয়াতে আমাক কৈছে সীমা 20 from the starting সীমা ৰোল নম্বৰ হৈছে 20 নম্বৰ কোৰ পৰা স্টার্টিংৰ পৰা এইটো হৈছে সীমা ৰোল নম্বৰ 20 নম্বৰ তাৰ পিছত কি কৈছে ৰীনা ইজ 25th from the end ৰীনা হৈছে শেষৰ পৰা 25th 25 নম্বৰ হৈছে ৰীনা এইটো হৈছে ৰীনা তাৰ পিছত কি কৈছে there are 8 girls between them আমাক কৈছে ইহঁতৰ মাজত কিমানজনী ছোৱালী আছে মিড মাজত আছে 8 জনী ছোৱালী মিড আছে 8 জনী ছোৱালী তাৰপিছত কি কৈছে টোটাল নাম্বাৰ অফ গাৰ্লস আৰ এৰে কিমানজনী ছোৱালী টোটাল আছে টোটাল নাম্বাৰ অফ ছোৱালী কিমানজনী আছে এৰে এৰে চোৱা এতে আনসাৰ আমাৰ দুটা ওলাব এৰে আনসাৰ আমাৰ দুটা ওলাব যেতিয়া আমাৰ এক্সামৰ এই মিডৰ কথাটো হয় মিড বুলি কলে আমি ইয়াতে দুটা আনসাৰ ওলাব এটা হৈছে ম্যাক্সিমাম এটা হৈছে মিনিমাম যদি ইয়াতে আমি ম্যাক্সিমাম উলিয়াব যাও ম্যাক্সিমামৰ কাৰণে ফৰ্মুলা কি আছিল ম্যাক্সিমামৰ কাৰণে ৰাইট প্লাস লেফট প্লাস মিড এইটো আছিল ফৰ্মুলা এইটো যদি আমি ইয়াতে ইউজ কৰি দিও কি হ'ব ৰাইট সাইডৰ পৰা 20 লেফট সাইডৰ পৰা 25 20 এ 25 এ কিমান 45 ৰ লগত 8 যোগ কৰি দিয়া কি হ'ব 8 আছে 13 53 53 আমাৰ आंसर আহিব ম্যাক্সিমাম কিন্তু যদি মিনিমাম বুলি কও মিনিমামত কি হ'ব ৰাইট প্লাস লেফট আকৌ সেম ফৰ্মুলা কিন্তু ইয়াতে মাইনাস মিড থাকে ন মাইনাস মিড -2 এইখিনি বহালে কি হ'ব 20 যোগ 25 মাইনাস আহিব 8 -2
তো এইখিনি যদি আমি সলভ কৰি দিও কিমান আহিব 35 আমাৰ এনসাৰ আহিব মানে আলটিমেটলি আমি গম পালো যে এই যেটো কোৱেশ্চন আছে এইটো কোৱেশ্চনৰ এনসাৰ কি হ'ব দুটা আহিব এটা হল 35 এটা হল 53 এই যেটো সিকোয়েন্স আছে এই যেটো ৰো আছে এই ৰোটোত আমাৰ 53 হ'ব পাৰে 35 হ'ব পাৰে তো অপচনত যদি দুইটা থাকে তেতিয়ালে আমি কি কম আমি কম নান অফ দিস কোনো এটা হ'ব নোৱাৰে বা কোনটো হয় আমি ক'ব নোৱাৰো ঠিক আছে আমি ডাইৰেক্টলি ক'ব নোৱাৰো ন যে ম্যাক্সিমাম সুধিছে নে মিনিমাম সুধিছে তো কোৱেশ্চনৰ আমাক ক্লিয়াৰিটি দিব লাগিব কোৱেশ্চন আমাক ক'ব লাগিব যে ম্যাক্সিমাম নাম্বাৰ অফ মানুহ কিমান জন আছে এই শাৰীটোত মিনিমাম নাম্বাৰ অফ কিমান জন আছে এটা এই কোৱেশ্চনৰ সহায়ত তোমালোকৰ এইখিনিও ক্লিয়াৰিটি আহিল যে দুই এটা কোৱেশ্চনত আমাক এনেকৈ কনফিউজিং দিব পাৰে আৰু কনফিউজিং দিলে আমি চাম অপচনত কোনটো আছে অপচনত সাপোজ 53 আছে তেতিয়ালে এইটো কাৰেক্ট অপচনত সাপোজ 35 আছে এইটো কাৰেক্ট যদি অপচনত এই দুটা আছে আৰু তলৰ এটা আছে CND ক্যান নট বি ডিটাৰমাইন্ড তো আমি CND বুলি কম ক্যান নট বি ডিটাৰমাইন্ড নান অফ দিস ক'ব নোৱাৰে দেই সাপোজ অপচন মই এটা অপচন দি দিছো অপচন A তোমালোকক দি দিলে 53 অপচন B তোমালোকক দি দিলে 35 অপচন C দি দিলে none of these NOT দি দিলে আৰু অপচন D তোমালোকক দি দিলে CND তো ইয়াতে তোমালোকৰ এনসাৰ আহি যাব CND ক্যান নট বি ডিটাৰমাইন্ড কিয় কাৰণ চোৱা none of these মানে হৈছে ইয়াৰে এটাও নহয় জানো হয় ইয়াৰে কোনবা এটা এনসাৰ হ'ব কোনটো এনসাৰ এতিয়া আমি 53 বুলি ক'ব পাৰিম জানো নোৱাৰো কাৰণ আমি সিওৰ নহয় 53 হয় নে নাই আৰু 35 বুলি ক'ব পাৰিবা হেটো নোৱাৰো ক'ব নোৱাৰো ন হয় নে নহয় বা এইটোও তো হ'ব পাৰে তো কোনটো এনসাৰ হয় আমি সিওৰ নহয় মানে উলিয়াব পৰা নাই ন কোনটো এনসাৰ হয় এটো যদি আমি সিওৰ নহয় তাৰ মিনিং কি আমি উলিয়াব পৰা নাই এনসাৰটো ঠিক আছে আমি এনসাৰটো কনফার্ম হ'ব পৰা নাই তো সেইকাৰণে আমি কি কম ক্যান নট বি ডিটাৰমাইন্ড ক'ব নোৱাৰি কি হ'ব এনসাৰ বুজি পালা নান অফ দিস মানে কি আমাৰ অপচনত যিকেইটা আছে তাৰ এটাও নহয় নান অফ দিস আৰু CND মাজত ডিফাৰেন্স আছে এইটো বস্তু মনত ৰাখিবা দুটা সেম বুলি কেতিয়াও নাভাবিবা নান অফ দিস মানে কি আমাৰ যিকেইটা অপচন আছে সেই অপচন কেইটাৰ এটাও নহয় আৰু যদি CND বুলি কয় CND মানে ক্যান নট বি ডিটাৰমাইন্ড যেটো আমি উলিয়াব নোৱাৰো ঠিক আছে অপচনত হেতু নহাৰ কথা নাহে অপচনত দিলেও কথা নাছিলে নিদিলেও কথা নাছিলে অপচনৰ লগত লেনদেনে নাই আমি এটো উলিয়াবই নোৱাৰো পইণ্টটো বুজিলা সেইটো হৈছে CND তো এইখিনি বস্তু মাইন্ডত ৰাখিবা নেক্সট আমি কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন কি কৈছে মোহন ranks 18th in a class of 49 students what is his rank from the last আমাক কৈছে মোহনৰ ৰোল নম্বৰ হৈছে 18 এটা ক্লাছৰুমৰ মোহনৰ ৰোল নম্বৰ হৈছে 18 এই ক্লাছৰুমটো মানুহ কিমান জন আছে 49 জন ষ্টুডেন্ট আছে তেতিয়ালে কৈছে শেষৰ পৰা মোহনৰ ৰোল নম্বৰ কিমান শেষৰ পৰা ৰোল নম্বৰ কিমান তাৰ কাৰণে কি কৰিবা ফৰ্মুলা ইউজ কৰি দিয়া টোটেল ইকুৱেল ৰাইট প্লাস লেফট -1 আমি এতিয়া গম পাও টোটেল মানুহ কিমান আছে 49 তাৰ পিছত মোহনৰ ৰোল নম্বৰ কিমান মোহনৰ ৰোল নম্বৰ হৈছে 18 তোমাক এতিয়া কৈছে লেফট মানে এন্ডৰ পৰা ওলাব দিছে তো আমি লেফটটো ওলাম ন লেফট বা লাস্ট বুলি ক'ব পাৰা তো -1 এতিয়া এইখিনি সলভ কৰিলে L ওলাব নে নাই লাস্ট নিশ্চয় ওলাব তো লাস্ট ইকুৱেল কি হ'ব 17 এটা বিয়োগ কৰি দিয়া ইয়াৰ পৰা 32 আমাৰ কারেক্ট आंसर আহিল ঠিক আছে তো লাস্টৰ পৰা ৰোল নম্বৰ কিমান 32 এইখিনি হৈ গল আমাৰ কারেক্ট आंसर আশা কৰো বুজি পালা সকলোৱে তো এই ফৰ্মুলাটো খুব বেছি ইম্পৰ্টেন্ট হয় আৰু এক্সামতো যদি আসাম পুলিচৰ এবি ইউবিৰ পৰীক্ষাৰ যদি এক্সামত আহে তেতিয়া হলে তোমালোকে অকনমান এক্সপেক্ট কৰিব পাৰা যে এক্সামত আমাৰ এই টোটেল ফৰ্মুলাটো বেস কৰা কোৱেশ্চন হে আৰু সম্ভাৱনা খুব বেছি আছে তো ভালদৰে এইটো চাই যাবা নেক্সট আইছো নেক্সট কোৱেশ্চনৰ ফালে খতম তো ইয়াতে আমাৰ আজিৰ ক্লাছৰ আমাৰ আজি বুলি নহয় ইয়াৰে আগত যেটো ক্লাছ কৰিছিলো সেই ক্লাছটোৰ যিকেইটা কোৱেশ্চন আছিলে হোমৱৰ্ক দিয়া আছিলে সেই গোটেইকেইটা কোৱেশ্চন আনসাৰ হৈ গল তো আমি প্ৰতিটো ক্লাছতে হেনেকৈ কিছুমান হোমৱৰ্ক দি যাম আৰু সেইকেইটা কোৱেশ্চন আমি নেক্সট ক্লাছত সলভ কৰিম তো তোমালোকৰ ৰেসপন্সিবিলিটি থাকিব ক্লাছ কেইটা প্ৰথমে ভালদৰে চোৱা ইয়াতকৈ ভাল স্ট্ৰেটেজি কি হ'ব কি ধুনীয়া স্ট্ৰেটেজি এটা পঢ়ি আছো স্ট্ৰেটেজি কেনেকুৱা প্ৰথমতে আমি কি কৰিম থিওৰি শিকিম ইয়াতে অকনমান আমি অলপমান ক্লিয়াৰিটি লৈ লৈছো দে আমাৰ এই যোনটো সিডিউল এই যোনটো আমি সিরিজ লঞ্চ কৰিছো এই যোনটো ক্লাছ মই কৰি আছো ৰিজনিংৰ এই ক্লাছৰ আমি কি কৰিম তোমালোকৰ মেইনলি তিনিটা পইণ্ট থাকিব এক নম্বৰ পইণ্ট থিওৰি মানে কি এই চেপ্টাৰটো কি বুজিব লগা কথা আছে তাৰ পিছত দুই নম্বৰ এক্সাম্পল বুলি ক'ব পৰা এক্সাম্পল লম এক্সাম্পল লৈ পেলাই আমি কৰিবলৈ ট্ৰাই কৰিম মই কেইটামান এক্সাম্পল কৰাই দিম প্ৰথমতে থিওৰি খিনি তোমালোকে বুজি পাব লাগিব তাৰ পিছত এক্সাম্পল কৰাই দিম মই দুটামান তাৰ পিছত তোমালোকৰ 3 নম্বৰ স্টেপ থাকিব হোমৱৰ্ক তোমালোকে হোমৱৰ্কত কি কৰিব লাগিব হোমৱৰ্ক যিকেইটা থাকিব সেইকেইটা তোমালোকে সলভ কৰিব লাগে আৰু এই হোমৱৰ্ক কেইটা সলভ সাপোজ নকৰিলা বা কৰিব নোৱাৰিলা এতিয়া কি কৰিবা ইয়াৰে নেক্সট যেটো ক্লাছ হ'ব সেই নেক্সট ক্লাছটো তোমালোকে তাৰ এনসাৰস খিনি গম পাই যাবা ঠিক আছে নেক্সট ক্লাছৰ আমি কি কৰিম তাৰ যিখিনি এনসাৰ থাকিব সেই এনসাৰ খিনি আলোচনা কৰিম ঠিক আছে আজি আমি প্ৰথমতে কি কৰিলো লাষ্ট ক্লাছত যিখিনি হোমৱৰ্ক আছিল সেইখিনি আলোচনা কৰিলো এতিয়া নেক্সট আমি কি কৰিব গৈছো আজিৰ ক্লাছৰ ইম্পৰ্টেন্ট চেপ্টাৰ এটা নতুন চেপ্টাৰ শিকিবলৈ হেতু হৈছে ক্যালেন্ডাৰ ঠিক আছে খুব ইম্পৰ্টেন্ট চেপ্টাৰ এটা হয় এক্সামত কোৱেশ্চন খুব বেছি আহে ক্যালেন্ডাৰৰ তোমালোকে চাগে দেখিছা এক্সামত এটা ক্যালেন্ডাৰ বুলি কোৱাৰ লগে লগে কি আছে এটা কথা মই ইয়াতে আৰু মেনশন কৰো ক্যালেন্ডাৰত
আমাৰ তিনিটা ধৰণৰ কুৱেশ্যন আছে আজি আমি এটা টাইপৰ কুৱেশ্যন শিকিম ঠিক আছে আমি ক্লাছটো বহুত বেছি দীঘলীয়া নকৰো কম সময় ৰাখো যাতে তোমালোকৰ পঢ়িবলৈ ইজি হয় আমি অকনমান ফাৰ্ষ্ট টাইপৰ কুৱেশ্যন প্ৰথম ধৰণৰ কুৱেশ্যন আমি আজি চাবলৈ ট্ৰাই কৰিম আৰু যিখিনি কোড ৱৰ্ড থাকিব এইখিনি চাম নেক্সট ক্লাছত আমি অকনমান ডিটেইলছত ভালদৰে আলোচনা কৰিম আৰু কুৱেশ্যনো সলভ কৰিম ঠিক আছে মানে আলটিমেটলি আমাৰ কি থাকিব নেক্সট ক্লাছত আমি এক্সাম্পল আৰু যিখিনি হোমৱৰ্ক থাকিব এইখিনি আমি নেক্সট ক্লাছত অলপ ডিটেইলছত আলোচনা কৰিম বৰ্তমানৰ কাৰণে থিওৰি আৰু এটা টাইপৰ কুৱেশ্যন আমি আলোচনা কৰিম এটা ক্যালেন্ডাৰত আছে নো ক্যালেন্ডাৰত তোমালোকৰ তিনিটা টাইপৰ কুৱেশ্যন আছে ঠিক আছে আমাৰ প্ৰথম টাইপৰ কুৱেশ্যনটো এনেকুৱা ইফ চাবাৰে মই গোটেইকেইটা লিখিয়ে দিছো if today is Monday যদি আজি সোমবাৰ তোমালোকে আৰু ইয়াতকৈ ক্লিয়াৰিটি কতো নোপোৱা দেই কতোই নোপোৱা তোমালোকে চাই ল'ব পাৰা তোমালোকে ইউটিউবত বিচাৰি লোৱা যদি কৰবাত পোৱা ইয়াতকৈ ক্লিয়াৰিটি কোনো নিদিয়ে মই যিমানখিনি দিবলৈ গৈছো মই ক'ব বিচাৰিছো ক্যালেন্ডাৰত আছে কি তো ইয়াতে মই এখন শ্লাইডত গোটেইখিনি লিখি দিম যে ক্যালেন্ডাৰত কি আছে আৰু তোমালোকে কি পঢ়িব লাগে এক্সামত কি আহে গোটেইখিনি কথাই এটা শটত ক্লিয়াৰ হৈ যাব তো ইয়াতে আমি গম পালো যে if today is Monday দেন আমরা ক'ব what will be after 75 days এইটো কুৱেশ্যন ঠিক আছে এইটো হৈছে প্ৰথম কুৱেশ্যন আমাক ক'ব যদি আজি সোমবাৰ হয় আজিৰ পৰা 75 দিন পাছত কি বাৰ হ'ব ঠিক আছে আমাক কৈছে যদি আজি সোমবাৰ হয় আজিৰ পৰা 75 দিন পাছত কি বাৰ হ'ব if today is Monday then what will be that day after 75 days ঠিক আছে what will be the day after 75 days এনেকুৱা আমাৰ आंसर আহিব what will be that day after 75 days তো কেনেকৈ आंसर উলাম এইটো হৈছে ফাৰ্ষ্ট টাইপৰ কুৱেশ্যন দুই নম্বৰ টাইপৰ কুৱেশ্যন সেকেন্ড টাইপৰ কুৱেশ্যনত আমাক ক'ব 5 জানুৱাৰী 2003 কি বাৰ 5 জানুৱাৰী 2003 কি বাৰ এইটো হৈছে সেকেন্ড কুৱেশ্যন ঠিক আছে থাৰ্ড টাইপৰ কুৱেশ্যনটো কেনেকুৱা থাৰ্ড টাইপৰ কুৱেশ্যনত ক'ব if 5 নৱেম্বৰ 2001 সানডে then আমাক কৈ দিলে 15 ডিসেম্বৰ 2003 কি বাৰ হ'ব এই তিনিটা কুৱেশ্যন এক্সামত আহে আৰু ইয়াৰে বাহিৰত কুৱেশ্যন নাহে ঠিক আছে মই তিনিটা কুৱেশ্যন লিখি দিলো ইয়াতে ক্যালেন্ডাৰ বুলি কোৱাৰ লগে লগে তোমালোকে যেতিয়া কপিত নোটস বনাবা কপিত তোমালোকে লিখিব লাগে প্ৰথমতে এই তিনিটা কুৱেশ্যন যদি আজি সোমবাৰ আজিৰ পৰা 75 দিন পাছত কি বাৰ হ'ব প্ৰথম লাইন প্ৰথম কুৱেশ্যন এইটো দ্বিতীয় কুৱেশ্যন 5 জানুৱাৰী 2003 কি বাৰ হ'ব দুই নম্বৰ কুৱেশ্যন তিনি নম্বৰ কুৱেশ্যন যদি 5 নৱেম্বৰ 2001 ৰবিবাৰ হয় তেতিয়া হলে 15 ডিসেম্বৰ 2003 কি বাৰ হ'ব এই তিনিটা কুৱেশ্যনে তোমালোকে শিকিব লাগে এই তিনিটা কুৱেশ্যন বুজি পোৱাৰ পাছত এক্সামত তোমালোকৰ আৰু ইয়াৰ বাহিৰত একো নাহে ঠিক আছে এইখিনিয়ে এতিয়া এইকেইটা কুৱেশ্যন জানাৰ কাৰণে আমি কিছুমান থিওৰিটিক্যাল কথা শিকিম থিওৰিটিক্যাল কথাখিনিও ইম্পৰ্টেন্ট হৈ পৰিব কিন্তু মেইনলি এক্সামত এই তিনিটা কুৱেশ্যনে আহি থকা দেখা যায় ঘূৰি পাকি এই তিনিটা কুৱেশ্যনে আহি থাকে তো এই তিনিটা কুৱেশ্যন এটা সলভ কেনেকে কৰিম এই তিনিটা কুৱেশ্যন সলভ কৰাৰ কাৰণে আমাৰ তিনিটা টেকনিক আছে আমি এই তিনিটা টেকনিকে শিকিব লাগে তাৰ ভিতৰত যিটো প্ৰথম কুৱেশ্যন আছে সেইটো একদম ভাতৰ লগত পানী খোৱাৰ নিচিনা ঠিক আছে তাৰ পাছত ভাতৰ লগত এইটো মাছ খোৱাৰ নিচিনা আৰু লাষ্টৰটো মাংস খোৱাৰ নিচিনা ঠিক আছে তো মাছ খোৱাৰ নিচিনা বুলি ক'লে কি হয় কাটা আছে ন অলপ বাছি বাছি খাব লাগিব নহলে কি হ'ব গলত বজিব নিগেটিভ খাই যাব মাৰ্ক গোটেইখিনিয়ে ভুল হৈ যাব তো সেকেন্ড কুৱেশ্যনটো অলপমান আগৰটোতকৈ প্ৰথম টাইপটোতকৈ বেছিকৈ গুৰুত্ব দিব লাগিব ক্লিয়াৰ ওকে স্টাৰ্ট কৰিছো তো এটা যদি আমি কুৱেশ্যন এটা বুজিবলৈ যাওঁ এতিয়া ক্যালেন্ডাৰ বুলি কোৱাৰ লগে লগে ক্যালেন্ডাৰত কি থাকে ক্যালেন্ডাৰ বুলি কোৱাৰ লগে লগে তোমালোকে সকলোৱে জানে ক্যালেন্ডাৰত কি থাকিব দিন থাকিব ক্যালেন্ডাৰ বাৰ থাকিব ক্যালেন্ডাৰ মাহ থাকিব বছৰ থাকিব এইবিলাক কথা থাকিব এটা ক্যালেন্ডাৰত কি থাকে এটা থাকে এক বছৰত কিমান দিন সেইটো এটা কথা 365 দিন আৰু এইবিলাক কথা তোমালোকে জানা যে এক বছৰত কিমান দিন তাৰ পিছত লিপ ইয়াৰ কি হয় শুনিছিলা জানো লিপ ইয়াৰ মানে হৈছে যদি ফেব্ৰুৱাৰীৰ মাহটোত 29 তাৰিখটো আহে তোমালোকে চাগে জানা সকলোৱে যে কেতিয়াবা কি হয় ফেব্ৰুৱাৰী মাহটো 28 মাহ হয় এতিয়া এইটো বছৰতে কি আছিল 28 ফেব্ৰুৱাৰী মাহটো কিমান দিন আছিল 28 দিন আছিল কিন্তু 2024 তোমালোকে চাবাচোন 2024 কি আছিল 29 ফেব্ৰুৱাৰী কিছুমান বছৰত কি হয় ফেব্ৰুৱাৰী মাহটো একদিন বেছি থাকে আৰু কিছুমান বছৰত নাথাকে তো যিটো বছৰত ফেব্ৰুৱাৰী মাহটো 29 মাহ হয় 29 দিন থাকে সেই বছৰটোত এটা কিমান দিন হৈ যায় এনেইতো জেনাৰেল ইয়াৰত 365 ডেজ থাকে এটা জেনাৰেল ইয়াৰ বা সাধাৰণ বৰ্ষ এটা 365 দিন থাকে কিন্তু যোনটো লিপ ইয়াৰ বুলি কওঁ আমি লিপ ইয়াৰ বুলি কোৱাৰ লগে লগে সেই বছৰটোত কি হ'ব সেই বছৰটোত 366 দিন থাকে ঠিক আছে 366 দিন মানে ইয়াতে কি হয় ফেব্ৰুৱাৰীৰ মাহটো আমাৰ 29 দিন থাকে 29 ফেব্ৰুৱাৰীটো আমাৰ ইয়াতে থাকিব তো একদিন বাঢ়ি যায়
ঠিক আছে একদিন বাঢ়ি যায় যদি আমাৰ লিপ ইয়াৰ হয় তো এইটো হৈছে আমাৰ একদম জেনুইন কথা আৰু লগতে যদি মই সুধি দিওঁ তোমালোকক এটা সপ্তাহত কিমান দিন থাকে তো সকলোৱে এনসাৰ দিবা 7 দিন থাকে এটা সপ্তাহত 7 দিন থাকে এটা সপ্তাহৰ কনসেপ্টটো যদি আমি অলপমান কৰি পেলাই বুজিবলৈ চেষ্টা কৰো সাপোজ আজি হৈছে আজি কিমান তাৰিখ আজি 11 তাৰিখ 12 তাৰিখ আহিব 13 তাৰিখ আহিব 14 আহিব 15 তাৰিখ আহিব 16 তাৰিখ আহিব 17 তাৰিখ আহিব 18 তাৰিখ আহিব এনেকে আহি থাকিব ন 19 তাৰিখ আহিব এটা মই সাপোজ কৈ দিলো যে আজি কি বাৰ আজি হৈছে মঙ্গলবাৰ আজি মঙ্গলবাৰ হলে কালি কি হ'ব বুধবাৰ বৃহস্পতি শুক্ৰ শনি ৰবি সোম মঙ্গল মই যদি কওঁ যে আজি মঙ্গলবাৰ আজিৰ পৰা 7 দিন পাছত কি বাৰ হ'ব সাপোজ মই কোৱেশ্চন কৰি দিলো যে আজি মঙ্গলবাৰ আজিৰ পৰা 7 দিন পাছত কি বাৰ হ'ব তো এইটো কোৱেশ্চন কৰিলে তোমালোকে হয়তো কি কৰিবা 7 দিন পিছত বুলি কৈছে ন আজি মঙ্গলবাৰ আজিৰ পৰা 7 দিন পাছত তো আমি কি কৰিম আমি ইয়াতে গোটেই কেইটা বাৰৰ লগত যোগ কৰি যাওঁ ন আজি মঙ্গলবাৰ 7 দিন যাব লাগিব তো ইনক্লুডিং এইটো দিন দেই এইটো দিনো যাব লাগিব ন তো এই এটা দিন আজি দিনটো যাব লাগিব 1 দিন 2 দিন 3 দিন 4 দিন 5 দিন 6 দিন 7 দিন আৰু 7 দিনৰ পিছৰ দিনটোৰ কথা হৈছে হয়নে 7 দিন পাছত তো 7 দিনৰ পিছৰ দিন বুলি ক'লে আমি কি ক'ম 18 তাৰিখ মানে এইটোৰ কথা হৈছে যদি আমাক কয় ন আজি মঙ্গলবাৰ আজিৰ পৰা 7 দিন পাছত মানে কি 1 2 3 4 5 6 7 আৰু এইটোৰ পিছৰ দিনটো 7 দিন পিছত মানে কি পিছৰ দিনটো আৰু এই দিনটো আমাক কৈছে কি বাৰ হ'ব তো তাৰ কাৰণে আমি যদি চাওঁ এইটো মঙ্গলবাৰ বুধ বৃহস্পতি শুক্ৰ শনি ৰবি সোম মঙ্গলবাৰ মানে আলটিমেটলি আমি গম পালো সপ্তাহৰ 7 দিন পাছত আমাৰ বাৰ কেইটা কি হয় সপ্তাহৰ 7 দিন পাছত আমাৰ বাৰ কেইটা ৰিপিট হয় ঠিক আছে সপ্তাহৰ 7 দিন পাছত মানে কি হয় এটা বাৰে ৰিপিট হ'ব তো এইখিনি কথা গম পোৱাৰ লগে লগে আমিতো এইটো ক'ব পাৰো যে এসপ্তাহৰ পিছত যদি ৰিপিট হয় যদি আজি যদি মঙ্গলবাৰ আছিলে আজিৰ পৰা 7 দিন পাছত যদি মঙ্গলবাৰ হয় তাহলে 14 দিন পাছত কি হ'ব 2 সপ্তাহ পিছত কি হ'ব 2 সপ্তাহ পিছতো সেমেই হ'ব তো সপ্তাহৰ বাৰ কেইটা আমি যেতিয়া ৰিপিটেশনৰ কথা কওঁ সেই বাৰ কেইটা সদায় কি হয় যিকোনো এটা সপ্তাহৰ পাছত সেমে আহিব যদি মই কওঁ এসপ্তাহৰ পিছত কি বাৰ আহিব সেম যদি কওঁ 2 সপ্তাহৰ পিছত কি আহিব সেম 3 সপ্তাহৰ পাছত কি আহিব সেইটো সেম 4 সপ্তাহৰ পাছত সেইটো সেম মানে যিকোনো এটা সপ্তাহৰ পাছত বাৰ কি আহিব সেম বাৰে আহিব তো এইখিনি কথা তোমালোকে মনত ৰাখিব লাগে যে ক্যালেন্ডাৰ এখনত কি হ'ব যিকোনো এটা সপ্তাহৰ পাছত যিকোনো এটা সপ্তাহৰ পিছত বাৰ কেইটা কি থাকিব সেম থাকিব এতিয়া এই কনসেপ্টটো আমি কি কৰিম লগাম আমাৰ প্ৰথম টাইপৰ কোৱেশ্চনটো সলভ কৰিবলৈ এতিয়া কৈছিলো ন যে যদি আজি সোমবাৰ হয় তাহলে হোৱাট উইল বি দ্য ডে আফটাৰ 75 ডেজ আজিৰ পৰা কি হ'ব 75 দিন পাছত কি বাৰ হ'ব যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে এই প্ৰথম টাইপৰ কোৱেশ্চন যদি আহে তোমালোকে সিম্পলি কি কৰিব লাগে আমাক যদি কয় যে আজি কিবা এটা বাৰ আজি মঙ্গলবাৰ আৰু আজিৰ পৰা আমাক ক'লে 100 দিন পাছত কি বাৰ হ'ব 100 দিন পাছত কি বাৰ হ'ব তো সিম্পলি তোমালোকে এই 100 দিনক 7ৰে হৰণ কৰিব লাগে 100ক 7ৰে হৰণ কৰিম কিয় 7ৰে হৰণ কৰিম কাৰণ 7 হৈছে এসপ্তাহৰ 7 দিন থাকে সেই কাৰণে তো 7ৰে হৰণ কৰি পেলাই যিটো ৰিমাইন্ডাৰ আহিব কিমান ৰিমাইন্ডাৰ আহিব 7 1 গুণ 7 3 আহি গ'ল 30 আহি গ'ল 7 4 গুণ কিমান 28 2 এটা ৰৈ গৈছে ঠিক আছে তো 2 এটা ৰৈ গৈছে এই যে 2 এটা ৰৈ গৈছে এই যে 2 এটা ৰৈ গৈছে এই দুইটো আমাৰ কি হ'ল ৰিমাইন্ডাৰ আৰু এই যোনটো ৰিমাইন্ডাৰ আছে এই ৰিমাইন্ডাৰটো আমাক ডিটাৰমাইন কৰিব যে বাৰটো কি হ'ব মানে সাপোজ আমাৰ আজি মঙ্গলবাৰ বুলি কৈছে আৰু আমাক কৈছে 100 দিন পাছত কি বাৰ হ'ব তো আমি কি কৰিম মঙ্গলবাৰৰ লগত 2 এটা যোগ কৰি দিম অৰ্থাৎ মঙ্গল বুধ বৃহস্পতি দ্যাটস ইট এইখিনিয়ে বুজি পালা তো প্ৰথম টাইপৰ কোৱেশ্চনটো কেনেকৈ কৰো আমি চাও যে আজি কি বাৰ আমি কি কৰিম 7ৰে হৰণ কৰি যিটো ৰিমাইন্ডাৰ আছে সেই ৰিমাইন্ডাৰটো আমি কি কৰিম 12 লগত যোগ কৰি দিম সাপোজ আমাক কৈছে আজি ৰবিবাৰ মানে দুদিন যোগ কৰিলে কি হ'ব সোম মঙ্গল যদি আমাক কৈছে বুধবাৰ মানে কি হ'ব বৃহস্পতি শুক্ৰ তো আমি জাস্ট দুদিন যোগ কৰি দিম এতিয়া মঙ্গল আছে বুধ বৃহস্পতি সেইটোৱে তো বৃহস্পতিবাৰ আমাৰ এনসাৰ আহি যাব যদি আজি মঙ্গলবাৰ হয় 100 দিন পাছত কি হ'ব বৃহস্পতিবাৰ হ'ব জাস্ট কৰিব কি লাগে মেথডটো মনত ৰাখা 7ৰে হৰণ কৰিবা যিমান দিন বুলি কৈছে হৰণ কৰি পেলাই যিটো ৰিমাইন্ডাৰ আহে সেই ৰিমাইন্ডাৰটোৰ ওপৰত ডিপেন্ড কৰিব যে কি বাৰ হ'ব এইটোৱে হৈছে আমাৰ প্ৰথম টাইপৰ কোৱেশ্চন এতিয়া সেকেন্ড টাইপৰ কোৱেশ্চনটো যেটো সেকেন্ড টাইপ আছে আৰু থাৰ্ড টাইপৰ কোৱেশ্চন আছে সেইকেইটা সলভ কৰাৰ কাৰণে আমি অকনমান বেলেগকৈ বস্তুখিনি গুৰুত্ব দিব লাগিব মেইনলি সেকেন্ড টাইপৰ কোৱেশ্চনটো বুজি পোৱাৰ কাৰণে প্ৰথমতে তোমালোকে কিছুমান কোড ওয়ার্ড জানিব লাগিব কোড ওয়ার্ড মানে কি হয় সপ্তাহৰ বাৰ কেইটাৰ সলনি আমি কেনেকৈ কোড ওয়ার্ড ইউজ কৰো সপ্তাহৰ বাৰ কেইটাক আমি কেনেকৈ নাম্বাৰিং কৰিব পাৰো কেনেকৈ নাম্বাৰ দিব পাৰিম আৰু লগতে মাহৰ কাৰণে কিবা কোড আছে জানো মই আজি কোড কেইটা লিখি দিম সকলোৱে মুখস্থ কৰিব লাগে আজি ক্লাছতে মনত থাকি যাব কিন্তু এই গোটেই কেইটা মনত ৰাখি আহিবা তেতিয়া নেক্সট ক্লাছত আমি যেতিয়া কোৱেশ্চন সলভ কৰিম তেতিয়া তোমালোকৰ কাৰণে বহুত বেছি ইজি হৈ পৰিব তো এটা যদি আমি কোৱেশ্চনটো চাও আমাক যদি কয় 12ৰ কথা চা আমি যেতিয়া ক্যালেন্ডাৰৰ কোৱেশ্চন সলভ কৰিবলৈ ট্ৰাই কৰিম তেতিয়াহ'লে আমি সোমবাৰটো আৰম্ভণিৰ বাৰ বুলি ধৰি লম ঠিক আছে মানডে তাৰপিছত কি আহিব টিউজডে আহিব তাৰপিছত ওয়েডনেসডে আহিব হ'ল তাৰপিছত থাৰ্সডে আহিব তাৰপিছত ফ্ৰাইডে স্যাটাৰডে
আৰু সানডে এই যে বাৰকেইটা আছে বাৰকেইটাক আমি এটা এটা নাম্বাৰিং দিম কেনেকে নাম্বাৰিং দিম মনত ৰাখিবা আমি আৰম্ভ কৰিম সোমবাৰৰ পৰা আৰু সোমবাৰক আমি 1 বুলি লিখিম দেন মঙ্গলবাৰ 2 3 খুব ইজি হয় বাৰু এইখিনি তোমালোকৰ মনত ৰখাৰ কাৰণে এনেকুৱা নহয় যে কিবা এডিশনালি তোমালোকে এফৰ্ট দিব লগা আছে একো এফৰ্ট দিব লগা নাই ডাইৰেক্টলি মনত থাকি যাব এইটো হ'ব 7 অৰ 0 ঠিক আছে এটোক আমি 7 বুলিও কওঁ 0 বুলিও কওঁ আমি যেতিয়া 12ৰ কথা কম যদি তোমালোকক কোনোবাই কোৱেশ্চন কৰে যে থাৰ্সডেৰ হলনি কিবা এটা নাম্বাৰ কোৱাচোন তো থাৰ্সডেৰ হলনি আমি কি কম 4 থাৰ্সডে মানে 4 হ'ব ফ্ৰাইডে মানে 5 হ'ব স্যাটাৰডে মানে 6 হ'ব তো এনেকুৱা আমি বাৰ যিকেইটা আছে সপ্তাহৰ সেই বাৰ কেইটাৰ হলনি কিবা কিবি নাম্বাৰ ইউজ কৰিব পাৰো আৰু ঠিক তেনেদৰে আমি যদি মাহৰ হলনি চাও এটা 12ৰ হলনি বুজি পালো যে উইকৰ ডেজ কেইটাৰ হলনি আমি কিবা কিবি নাম্বাৰ লিখিব পাৰো ঠিক তেনেদৰে আমি যদি মাহৰ হলনি চাও মাহ কি আছে এটা আছে জানুৱাৰী এটা আছে ফেব্ৰুৱাৰী আছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আহিব এনেকৈ যিমান কেইটা বছৰৰ মাহ আছে এই গোটেই কেইটা মাহকে আমি আৰু বেলেগ বেলেগ নাম্বাৰিং কৰিব পাৰিম কেনেকৈ এটা মই লিখি লৈছো প্ৰথমতে এপ্ৰিল আহিব তাৰপিছত মে আহিব জুন আহি গ'ল জুলাই আহি গ'ল তো এই যিমান কেইটা মাহ আছে এই মাহ কেইটাৰ সলনি আমি কিছুমান নাম্বাৰ ইউজ কৰিম এনেকুৱা নাম্বাৰ ইউজ কৰিম একো চিন্তা কৰিব লগা কথা নাই বাৰু তোমালোকৰ আজিৰ ক্লাছটোতে মনত থাকি যাব আগষ্ট ছেপ্টেম্বৰ দেন আহিব আমাৰ অক্টোবৰ দুৰ্গা পূজাৰ মাহ দেন নৱেম্বৰ দেন ডিচেম্বৰ ঠিক আছে ঠাণ্ডাৰ বন্ধ তো এই আমাৰ কেইটা হল 12টা মাহ আৰু এই 12টা মাহৰ কাৰণে আমি কি কি ইউজ কৰিম চোৱা মনত কেনেকে ৰাখিবা প্ৰথম তিনিটা তোমালোকে মনত ৰাখিবা প্ৰথম তিনিটা 033 ঠিক আছে প্ৰথম তিনিটা কেনেকে মনত ৰাখিবা 033 থাকিবনে মনত আকৌ এবাৰ ৰিপিট কৰা ৰিপিট যদি নকৰা মনত নাথাকে কিন্তু 033 হল দেন 035 কোন কেইটা লাষ্টৰ তিনিটাক আমি কি বুলি কওঁ 035 033 035 হল এইখিনি আকৌ এবাৰ ৰিপিট কৰা 033 035 দেন 614 625 হৈ গল সকলোৰে মনত থাকিল নে নাই 614 আৰু তাৰ পাছত আহিব 625 6 ইয়াৰে বাকি দুটা ৰৈ গৈছে ন এই দুটা আহিব 625 এইটো হৈছে এপ্ৰোচ তো তোমালোকে সাইডত যদি লিখিব বিচৰা যে আমি অকমান বেছি ভালদৰে বুজিব বিচাৰিছো তো মই ইয়াতে লিখি দিছো তোমালোকে লিখিব পাৰিবা 033 035 মাজত লিখি দিয়া 614 and 625 ঠিক আছে ইয়াতে তোমালোকে যিকেইটা দেখিলে গোটেইকেইটা হৈছে মাহৰ কোড জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ আলটিমেটলি আমি 12টা মাহৰ কাৰণে 12টা সংখ্যা লিখিলো মৰেলটো এনেকুৱা আমি এই যে কোড ওয়ার্ড খিনি শিকি আছো তাৰ ৰিজন এটাই আমাৰ মনত ৰাখিব লগা কোৱেশ্চনত যেতিয়া আমাক দিব আমাক যেতিয়া কোৱেশ্চন আহিব যে 5 জানুৱাৰী 2025 চন কি বাৰ হ'ব আমাক যেতিয়া ক'ব 5 ডিসেম্বৰ 1990 চন কি বাৰ হ'ব তো এই ক্ষেত্ৰত আমি এই নাম্বাৰ কেইটা মনত ৰাখিবই লাগিব কি নাম্বাৰ মনত ৰাখিব লাগিব একদম ষ্টাৰ্টিংত তোমালোকে সপ্তাহৰ বাৰ কেইটাৰ নাম্বাৰ আৰু তাৰ পাছত তোমালোকে বছৰৰ যিকেইটা মাহ আছে এই মাহ কেইটাৰ নাম্বাৰ মনত ৰাখিব লাগিব সপ্তাহৰ বাৰ কেইটাৰ কাৰণে তোমালোকৰ চিন্তা একো নাথাকে কাৰণ সপ্তাহৰ বাৰত কি আছে সোমবাৰৰ পৰা আৰম্ভ হ'ব আৰু ৰবিবাৰে খতম হ'ব সোমবাৰ বুলি ক'লে আমি কি মনত ৰাখিম 1 মঙ্গলবাৰ বুলি ক'লে 2 দেন বুধবাৰ বুলি ক'লে 3 তো এনেকৈ আমি মনত ৰাখিম ঠিক আছে মানডে টিউজডে ওয়েডনেসডে এনেকৈ যাই পেলাই সানডে টোক আমি কি বুলি কম 7 অৰ 0 তাৰ পাছত আমি যেতিয়া মাহৰ কথা কম জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এই কেইটাৰ যেতিয়া কথা কম তেতিয়া আমি কেনেকৈ মনত ৰাখিম 033 035 614 625 তোমালোকে আজিৰ এই ক্লাছটোতে ভিডিওটো পজ কৰা দেন দুবাৰমান লিখি লোৱা ডাইৰেক্টলি মনত থাকি যাব ঠিক আছে লগতে তোমালোকে এইখন দেখিবলৈ ভাবিছাই চাগে ৰিসেন্টলি এটা ক্লাসও কৰিছিল আমি অকনমান এনেকুৱা কথা আহিছে না উৰা বাতৰি এটা চলিছে যে এডিআৰই 3.0 আহিব এডিআৰই 3.0 আহিব আৰু আমি সোনকালে গম পাই যাম তো যেহেতুকে যদি এইবাৰ এডিআৰই 3.0 যিটো আমাৰ আহিব বুলি খবৰ শুনি আছো তো সেইটো যদি আহে তেতিয়াহ'লে যি সকলৰ এনেকুৱা লাগিছে যে এইবাৰ ইমান এটা ভাল নহল কিন্তু অকমান এফৰ্ট দিলে হৈ যাব তো তোমালোকে নিশ্চয় এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰিব পাৰা তো এটা কম্প্ৰিহেনসিভ বেটচ এটা অলৰেডি আমাৰ ইয়াতে লঞ্চ কৰি দিছো যাতে তোমালোকৰ টাইম পোৱা তোমালোকে ভালদৰে পঢ়িবলৈ সময় পোৱা কাৰণ এক্সামৰ একদম 2 মাহ আগত পঢ়ি লাভ নাই জেনুইন কথা সকলোৱে জানা যে 2 মাহ আগত বা 10 দিন আগৰ পৰা পঢ়া ষ্টাৰ্ট দি পেলাই বেছি এক্সপেক্ট কৰিও লাভ নাই যিমানখিনি কাট অফ হৈছে তো তোমালোকে যদি ষ্টাৰ্ট কৰিব বিচৰা আজিৰ পৰাই কৰিব পাৰা আৰু আমাৰ ইয়াতে ফোন নাম্বাৰটো আহি আছে কন্টেক্ট কৰিবা যদি কিবা প্ৰবলেম থাকে ওকে বাৰু তো আমাৰ এতিয়া নেক্সট কোড ওয়ার্ড কি থাকিব আমি এইকেইটাটো কোড ওয়ার্ড বুজিলো আমি সপ্তাহৰ বাৰ কেইটাৰ কোড ওয়ার্ড আৰু লগতে মাহ কেইটাৰ কোড ওয়ার্ড এই দুটাই বুজি পালো এতিয়া নেক্সট আমাৰ বুজিব লগা আছে ডিকেডৰ কাৰণে কি হয় ডিকেড কি বস্তু হয় তো ডিকেড বা তোমালোকে সেঞ্চুৰী বুলি ক'ব পাৰা সেঞ্চুৰী কোড তো সেঞ্চুৰী কোড বুলি কোৱাৰ লগে লগে আমি যেতিয়া সেঞ্চুৰী কোড বুলি কম সেঞ্চুৰী কি কোড আছে সেঞ্চুৰী কোড বুলি কোৱাৰ লগে তোমালোকে মনত ৰাখিব লাগে 1600 কাৰণে কি কোড লিখিম 1700 কাৰণে কি লিখিম 1800 কাৰণে কি লিখিম 1900 কাৰণে কি লিখিম আৰু 2000 কাৰণে কি লিখিম 2100 কাৰণে কি লিখিম মানে মই কি ক'ব বিচাৰিছো আমি যেতিয়া কওঁ 1980 চন আমি যেতিয়া কওঁ 1980 চন আমি যেতিয়া কওঁ 1995 চন আমি যেতিয়া কম 2005 চন আমি যেতিয়া কম 2010 চন এই গোটেই বিলাকৰে তোমালোকে যদি মন কৰা এটা সেঞ্চুৰী এটা আছে সেঞ্চুৰী মানে কেনেকুৱা আমি 19শ শতিকাৰ বুলি যে কওঁ
1900 এইটো যোনটো 82 আছে এইটো 1900 চনৰ 1900 যিটো চন আছে এইটো চনৰে ভিতৰত পৰে বুলি ক'ব লাগিব মানে 1900 পৰা 2000 ভিতৰত যিটো আমাৰ সেঞ্চুৰী আছে সেই সেঞ্চুৰীটোৰ ভিতৰৰ এইটো এটা ইয়াৰ ঠিক আছে 1900 পৰা 2000 ভিতৰত যিটো এটা ইয়াৰ আছে বছৰ আছে তাৰ ভিতৰৰ এটা বছৰ কিমান 1980 তাৰ ভিতৰৰ এটা বছৰ 1995 আৰু 2000 পৰা 2100 ভিতৰত যিকেইটা বছৰ আছে তাৰ ভিতৰত 2005 টো হৈছে এটা বছৰ 2010 টো এটা বছৰ তো এনেকৈ আমাৰ বছৰ বিলাক আহি থাকে তো আমি কি কৰিব লাগে প্ৰতিটো সেঞ্চুৰীৰ কাৰণে বেলেগ বেলেগ মনত ৰাখিব লাগে অৰ্থাৎ মই যদি কওঁ যে এটা বছৰ এটা আছে ঠিক আছে 1920 চন আৰু এটা আছে 1935 খন এটা 1947 চন আছে এটা 1950 চন আছে 1963 আছে 1983 আছে তো এনেকুৱা যিমান বছৰ বিলাক আছে এই প্ৰতিটো বছৰৰ কাৰণে কোড ওয়ার্ড এটাই থাকিব বুজি পালা কি ক'ব বিচাৰিছো যে কোড ওয়ার্ড চেঞ্জ নহয় কি কোড ওয়ার্ড তো কোড যদি আমি চাব লাগে ইয়াৰে কাৰণে কোড যিটো আমি লিখিম কোডটো খুব বেছি সিম্পল হয় তোমালোকে 1600 ৰ কাৰণে মনত ৰাখিবা 6 1600 ত কি আছে ইয়াতে 6 আছে নে নাই এই 6 টোৰ কাৰণে ইয়াতে 6 মনত ৰাখিবা 1606 তাৰ পাছত আমি কি কৰিম 1700 ৰ কাৰণে -2 কৰি দিয়া 6 ৰ পৰা -2 4 1800 ৰ কাৰণে আৰু -2 আৰু -2 কৰিলে কি হ'ব 2 আহিব ন 2 আহিব তাৰ পিছত আকৌ -2 কৰি দিয়া এবাৰ কি হ'ব 2 ৰ পৰা 2 বিয়োগ কৰিলে 0 এটা কি হ'ব এটা এই সাইকেলটো ৰিপিট হ'ব মানে 0 ৰ পিছত আকৌ 6 আহিব তাৰ পিছত 4 আহিব তাৰ পিছত কি আহিব 22 আমাৰ 2 আহিব মানে আলটিমেটলি এটা সাইকেল হয় এটো ৰিপিট হৈ থাকে আমাৰ যেটো কোড আছে আমাৰ যিটো সেঞ্চুৰীৰ কোড আছে আমি যেটা শতিকাৰ কোড বুলি কওঁ আমি যেটা কম 1900 2000 2100 2200 বা 1800 শতিকা বা 1600 শতিকা তো এই যিমান কেইটা আছে সেঞ্চুৰী এই গোটেই কেইটাৰ কাৰণে কোড কেইটা কি হ'ব 6420 এনেকুৱা আহি থাকিব তোমালোকে মনত ৰাখিবৰ কাৰণে ইজি হ'ব যেতিয়া 1600 ৰ পৰা মনত ৰাখিবা কাৰণ 1600 মানে কি 6 মানে 6 বুজি পালা 1600 টো মনত ৰাখিলে বাকি কেইটা তোমালোকে নিজে নিজে মনত ৰাখিব পাৰিবা আৰু বাকি এর আগত যদি মই কওঁ যে 1500 কি হ'ব কি ক'বা आंसर 1500 ইয়াৰ আগত কোন আহিব 0 কাৰণ 6 ৰ আগত 0 আছে তাৰপিছত 2 তাৰপিছত 4 তাৰপিছত 6 বুজি পালা সেইটো হৈছে এপ্ৰোচ ওকে তো এইটো হৈছে আমাৰ সেঞ্চুৰীৰ কাৰণে কোড ল্যাঙ্গুৱেজ সেঞ্চুৰীৰ কোড আমি কি লিখিম যদি আমাক কয় কোনোবাই যে 1980 চন যদি আমাক কোনোবাই কয় 1947 চন আমি কি বুলি কম ইয়াৰ কাৰণে কোড হ'ব 0 বুজি পালা কাৰণ 1900 চনৰ ভিতৰত আছে ন এইটো এই গোটেইবিলাক 1900 চন যদি আমাক 2005 2010 ৰ কথা কয় তেতিয়া আমি কি কম এইটো 6 বুলি কম বুজি পালা এইখিনি হৈছে আমাৰ সেঞ্চুৰীৰ কাৰণে কোড আজিৰ ক্লাছটো তোমালোকৰ মেইনলি বুজিব লগা আছিলে আমাৰ যিটো আমি ৰেংকিং আৰু এৰেঞ্জমেন্টৰ কথা অলৰেডি আলোচনা কৰিছো আৰু তাৰ পাছত আমি নেক্সট যেটো আলোচনা কৰিছো ক্যালেন্ডাৰৰ প্ৰথমতে কোড কেইটা যদি আমি সপ্তাহৰ বাৰ কেইটাৰ কথা কওঁ সোমবাৰ মঙ্গলবাৰ বুধবাৰ তাৰ কাৰণে এটা কোড আছে সিলেক্টেড নাম্বাৰৰ তাৰ পিছত আমি যদি বছৰৰ কথা কওঁ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ তাৰ কাৰণে এটা কোড আমি শিকিলো কি আছিলে 033035 614625 মনত ৰাখিবা দেই বহুত ধুনীয়া কোড হয় আৰু খুব ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে আৰু নেক্সট আমি সেঞ্চুৰী কোড মনত ৰাখিলো মই আকৌ এবাৰ জনাই দিছো যেতিয়া আমি সপ্তাহৰ বাৰ কেইটা স্টাৰ্ট কৰি আমি এনেকৈ মনত ৰাখিম যে মানডে টু 1 তাৰ পৰা এনেকৈ সো অন তাৰে পৰা গৈ থাকিব টিউজডে 2 3 4 এনেকৈ জানুৱাৰী যদি ফেব্ৰুৱাৰীৰ কথা কওঁ তেতিয়ালে কি লিখিম 033 লিখিম প্ৰথমতে তাৰ পিছত 035 লাষ্টত মাজত লিখিম 614 মাজত লিখিম 625 মানে আলটিমেটলি হৈ গল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ তো আমাৰ গোটেইখিৰা হৈ গল বছৰ তাৰ পিছত আমি সেঞ্চুৰী কোড চালে কি চাম আমি কম 1600 ৰ কাৰণে 6 তাৰ পিছত 4 2 0 আকৌ 6 আহিব তো এনেকৈ আহি থাকিব অৰ্থাৎ 1600 1700 1800 1920 2000 তাৰপিছত 2100 এনেকৈ যাই থাকিব ঠিক আছে তো আমি সেঞ্চুৰী কোডো বুজিলে এই তিনিটা বস্তু তোমালোকে মনত ৰাখিব লাগে যাতে এক্সামত আমি যেতিয়া নেক্সট ক্লাছত আলোচনা কৰিম কুৱেশ্যন তাতে যে প্ৰবলেম নহয় আশা কৰো গোটেইখিনি ভাল লাগিল গোটেইখিনি কথা ভালদৰে বুজি পালা যিকেইটা কোডৰ কথা ক'লো গোটেইখিনি কোড বুজি পালা কেনেকৈ আহিছে কেনেকৈ মুখস্থ ৰাখিব লাগে এটা নেক্সট ক্লাছত আমি কুৱেশ্যন আলোচনা কৰিম এই দুটা টাইপৰ কুৱেশ্যন যিকেইটা বাকি আছে লগতে আমি ক্লাছটো ইমান শৰ্টও নহয় বাৰু নেক্সট ক্লাছত আমি বহুতখিনি কথা আলোচনা কৰিব লগা আছে আৰু লগতে ফৰ্মুলাও চাম কেনেকুৱা ফৰ্মুলা ইউজ কৰিব পাৰি কেনেকৈ সকলোতকৈ ইজি মেথডত ডাইৰেক্টলি এনসাৰটো উলিয়াব পাৰি এনসাৰটো আমি শৰ্টকাটত উলিয়াব লাগিব বেছি টাইম ওয়েষ্ট কৰিবও নোৱাৰো ন তো গোটেইখিনি বস্তু আমি গুৰুত্ব দিম নেক্সট ক্লাছত আৰু তাৰ লগতে মই জনাব বিচাৰো যদি কোনোবাই ডিএমইৰ কাৰণে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা তোমালোকৰ কাৰণে এইটো ক্লাছ খুব বেছি ইম্পৰ্টেন্ট ডিএমই হোক বা আসাম পুলিচ দুইটাৰ কাৰণে যদি কোনোবাই মক টেষ্ট দিব বিচাৰা যে ডিএমই হোক বা আসাম পুলিচ দুয়োটাৰে যদি মক টেষ্ট দিব বিচাৰা মক টেষ্ট অলৰেডি আমাৰ ইকুইপাত ওয়েবসাইটত अवेलेबल আছে বা ওয়েবসাইট তোমালোকে এপটো ভিজিট কৰিব পাৰা দুইটাৰে পাই যাবা ডেসক্ৰিপচনতো লিংক পাই যাবা তো তাৰ পৰা তোমালোকে মক টেষ্ট এটেম্প কৰিব পাৰিবা মক টেষ্ট এটেম্প কৰিলে ভাল হ'ব তোমালোকৰ অকনমান কনফিডেন্স আহিব বা এক্সামত যদি তাৰ পৰা ভালোখিনি কুৱেশ্যন কমন পৰি যায় তেতিয়াহলে তোমালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হ'ব লগ পাম সকলোকে এটি নতুন ক্লাছত আজিৰ কাৰণে এৰিছো থ্যাংক ইউ এন্ড বাই বাই